ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ চতুৰ্দশ অসম ৰাজ্যিক সন্মিলন অহা 11 আৰু 12 তাৰিখত আমাৰ ৰাজ্যখনৰ গণতান্ত্ৰিক আন্দোলনৰ অন্যতম ঠাই ৰঙিয়া চহৰত অনুষ্ঠিত হ'ব। সন্মিলনৰ আগদিনা অৰ্থাৎ 11 অক্টোবৰৰ দিনা আবেলি 2 বজাত ৰঙিয়া ঈদগাহ ময়দানত এখন মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাত আমাৰ সংগঠনৰ সৰ্বভাৰতীয় সভাপতি ৰাজ্যসভাৰ MP কমৰেড এ ৰহিম উপস্থিত থাকিব আৰু আমাৰ সংগঠনৰ সৰ্বভাৰতীয় সম্পাদক হিমাগ্নুৰাজ ভট্টাচাৰ্যও উপস্থিত থাকিব। এই সন্মিলনক কেন্দ্ৰ কৰি পেলাই আজি আমি নলবাৰী জিলাৰ চামোতাত একাদশ নলবাৰী জিলা সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলনৰ পৰা আমি অসম তথা দেশখনৰ যুৱ সমাজক আহ্বান জনাব বিচাৰিছোঁ, যি প্ৰতিশ্ৰুতি দি পেলাই বিজেপি চৰকাৰে শাসন ক্ষমতালৈ আহিছে। বছৰত 2 কোটি চাকৰি, তেওঁলোকে চাকৰি নতুন কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰা নাই। তেওঁলোকে কৰ্মসংস্থাপন সৃষ্টিৰ বিপৰীতে তেওঁলোকে কৰ্মসংকোচন নীতি গ্ৰহণ কৰি পেলাই লাখ লাখ কোটি কোটি যুৱক যুৱতীসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে। আজি ৰাজহুৱা খণ্ডৰ কল কাৰখানা সৃষ্টি কৰাৰ বিপৰীতে তেওঁলোকে সেই কল কাৰখানাসমূহ বন্ধ কৰি দি পেলাই তেওঁলোকে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত বাধা প্ৰাচীৰ হিচাপে থিয় কৰাইছে। আজি ৰাজহুৱা খণ্ডৰ কল কাৰখানাসমূহ ব্যক্তিগত খণ্ডলৈ পানীৰ দমত বিক্ৰী কৰিছে। তাৰ লগে লগে শিক্ষা আৰু স্বাস্থ্যৰ যি সমস্যা, আমাৰ ৰাজ্যখনৰ স্বাস্থ্যৰ অৱস্থা সাংঘাতিক পয়া লগা। হস্পিটেলবিলাকত ডাঙৰ ডাঙৰ বিল্ডিং আছে, মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ শ্লোগান দি আছে। আজি কেইখনমান দলং ব্ৰিজ কৰি পেলাই তেওঁ অসমৰ উন্নয়নক বুজাব বিচাৰিছে, অসমৰ বহুত উন্নয়ন হৈছে। কিন্তু বাস্তৱ ক্ষেত্ৰত হস্পিটেলত যদি আমি লক্ষ্য কৰোঁ যে ডক্টৰ নাই, চিকিৎসাকৰ্মী নাই, নাৰ্ছ নাই। আজি স্কুলবিলাকত তেওঁলোকে কি কৰিছে, স্কুলসমূহ বন্ধ কৰি দিয়াৰ নীতি গ্ৰহণ কৰি পেলাই স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ কাৰণে তেওঁলোকে অনুজ্ঞাপত্ৰ দিছে। আজি এটা অৰাজক পৰিস্থিতি আমাৰ ৰাজ্যখনত। তেওঁলোকে প্ৰতি মুহূৰ্তত হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কাৰণে তেওঁলোকে উচ্ছেদ কৰিছে। আজি সাম্প্ৰদায়িক দৃষ্টিভংগী লৈ পেলাই বিভিন্ন সময়ত সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ আছে। গতিকে এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি ৰক্ষা কৰা, যিটো আমাৰ জুবিন গাৰ্গে কৈছিল, যিটো বিষ্ণু ৰাভাই কৈছিল, যিটো জ্যোতিপ্ৰসাদে কৈছিল, যিটো আমাৰ ভূপেন হাজৰিকাই কৈছিল, সেই সমন্বয়ৰ অসম, সমন্বয়ৰ বৰ অসম গঢ়ি তোলাৰ কাৰণে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন অহা দিনত এই ধৰণৰ এটা শৈক্ষিক সাংস্কৃতিক দিশত অসমক আৰু আগবঢ়াই লৈ যোৱাৰ কাৰণে নীতি গ্ৰহণ কৰাৰ কাৰণে, অহা দিনৰ আন্দোলন সংগ্ৰামৰ গতিপথ ঠিক কৰাৰ কাৰণে আমাৰ এই সন্মিলনসমূহ অনুষ্ঠিত হ'ব ধৰিছে। আমি অসম তথা ৰাজ্যখনৰ তথা দেশখনৰ সৰ্বস্তৰৰ যুৱ সমাজক আমি আহ্বান জনাইছোঁ, আমাৰ ৰাজ্যখনৰ যুৱ সমাজৰ কৰ্মসংস্থাপনৰ সমস্যা সমাধান কৰিবলৈ আহক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পতাকাৰ তলত ঐক্যবদ্ধ হওঁ। আহক আমি DIFIৰ সভ্যপদ গ্ৰহণ কৰাৰ মাজেদি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন সংগ্ৰাম কৰাৰ মাজেদি আমি আমাৰ অৰ্জিত অধিকাৰ, এই অধিকাৰ আমি ৰক্ষা কৰোঁ। আমি গণতন্ত্ৰক ৰক্ষা কৰোঁ, ধৰ্মনিৰপেক্ষতাক ৰক্ষা কৰোঁ, আমাৰ দেশৰ সংবিধানক ৰক্ষা কৰাৰ কাৰণে আমি আগবাঢ়ি আহিবলৈ সৰ্বস্তৰৰ যুৱ সমাজলৈ আহ্বান জনাইছোঁ।